জনাব খুজিছোঁ যে এই দলংখনেদি স্কুটাৰ মটৰচাইকেল গাড়ী এইবিলাক ফ্ৰী থাকিব কিন্তু ট্ৰাক আহিলে টোল ফ্ৰী দিব লাগিব অকল ট্ৰাকৰ কাৰণে আমি এইকাৰণে টোল ফ্ৰী ৰাখিম যাতে মহানগৰীত বহুত ট্ৰাক সোমাই পেলাই মহানগৰীৰ পৰিৱেশটো বেয়া নকৰে সেইকাৰণে ট্ৰাকটো টোল দি ট্ৰাক সোমাব কিন্তু গাড়ী মটৰচাইকেল এইবিলাকত কোনো চিটি বাছতো টোল নালাগে কিন্তু যদি নাইট ছুপাৰ আহে তে লাগিব মানে যিখিনি সৰ্বসাধাৰণ মানুহ অহা যোৱা কৰে তাতে টোল নালাগে কিন্তু ট্ৰাক বা নাইট ছুপাৰ নহ'লে গুৱাহাটীখন ৰাতি বহুত ভিৰ হৈ যাব মানুহে হাইৱে দি নগৈ চবেই এইফালে সোমাই দিব কাৰণ আমি হাইৱেটো চলাই ৰাখিব লাগিব গতিকে সকলোৱে ভাবিব যে এইফালে ওলাই যাওঁ সেইকাৰণে পাণবজাৰ ফাঁচী বজাৰ নতুন এটা যানজঁট হ'ব সেইকাৰণে ট্ৰাক বা নাইট ছুপাৰ এইবিলাকৰ ক্ষেত্ৰত আমাৰ টোল থাকিব কিন্তু বা আমাৰ নৰ্মেল বাছে হওক বা আমাৰ 4চকীয়া বাহন 2চকীয়া বাহন এইবিলাক বিনামূলীয়া এতিয়ালৈকে ঠিক কৰা নাই কিন্তু আমাৰ উদ্দেশ্যটো হ'ল তেওঁলোক যাতে নাহে আমি বস্তুটো অহাটো বন্ধ কৰিব খুজিছোঁ এনেই নহ'লে কি হ'ব গোটেই গুৱাহাটীৰ মাজত যিমান হাইৱেৰ পৰা কাৰণ গৌৰীপুৰৰ পৰা ইয়ালৈকে 6 মিনিট লাগিব সেইটোৰ সুবিধা লৈ পেলাই গোটেই ট্ৰাক মুভমেণ্টটো ইয়ালৈকে আহি যাব গোটেই গুৱাহাটীখন ট্ৰাকৰ এটা ভিৰ হৈ যাব আৰু ৰাতি বোলে নহয় ৰাতি আহক ৰাতি হ'লেও বহুত স্পীডত সোমাই আহিব যান বাহন এক্সিডেণ্ট বাঢ়িব সেইকাৰণে আমি ঠিক কৰিছোঁ যে ট্ৰাকটো আমি সোমাবৰ কাৰণে এটা ফিজ কৰি দিম যাতে ফিজটো অলপ বেছিকৈ কৰি দিম যাতে তেওঁলোক আহিব নোৱাৰে কালেকশ্যনটো উদ্দেশ্য নহয় উদ্দেশ্যটো হ'ল যে ফিজটো যাতে কথা চলিছে যে আমি চতুৰ্থ বৰ্গৰ পদ যদি চৰকাৰী নিয়মত দিওঁ তেতিয়াহ'লে লোকেল ল'ৰাই নাপায় লোকেল ল'ৰাই কিয় নাপায় পৰীক্ষা দিব লাগে গতিকে তাকে লৈ গাঁও চহৰবিলাকত স্থানীয় ল'ৰাবিলাকে আপত্তি কৰে সেইকাৰণে আমি এটা ছিষ্টেম কৰিব খুজিছোঁ য'ত নেকি স্কুলখনৰ প্ৰিন্সিপালকে তাৰ এজন গ্ৰেড 4 এমপ্লয়ী ল'ব পাৰে স্থানীয় জেগাত তাৰ কাৰণে এটা নীতি এটা বনাই আছোঁ কিন্তু এইটো 26ৰ আগত নহয় 26ৰ পিছত সেইটো ৰাখিব লাগিব কাৰণ নহ'লে 4th গ্ৰেড এমপ্লয়ীখিনি বেলেগ জিলাৰ পৰা বেলেগ জিলাত গ'লে মানুহে বেয়া পায় সেইকাৰণে বহুতবিলাক ৰাজ্যত আজিকালি নতুন কিছুমান নিয়ম কৰিছে ময়ো এবাৰ শিকি আহিছোঁ 2-3টা কিন্তু বিধানসভা নিৰ্বাচনৰ আগত যিহেতু আমাৰ এডভাৰটাইজ হৈয়ে গ'ল নিযুক্তিয়ে হ'ব গোটেই পোষ্টখিনি সেইকাৰণে এতিয়া নহয় বিধানসভা ইলেকশ্যনৰ পিছত কলেজৰ গ্ৰেড 4 পোষ্ট হস্পিটেলৰ গ্ৰেড 4 পোষ্ট স্কুলৰ গ্ৰেড 4 পোষ্ট এইখিনি যাতে সেই মৌজাটোৰ ল'ৰাই বা সেই গাঁৱৰ ল'ৰাই পায় তাৰ কাৰণে আমি নীতি এটা বনাই আছোঁ